আপোনাৰ কাৰণে কৈছো মই এইটো হয় এইটো এইবিলাকৰ ভিতৰত সৰু সৰু সাপ ধেৰ আছে ইয়াত ন এই ৰঙা সেইটো জ্বলি গৈছে অলপ মানে শুকাই গৈছে মানে পানী পোৱা নাই নেকি নাই কালি পানী দিয়া হৈছে পাইপ লগাই এইবিলাক আমলখি এইখিনি চোম এইখিনি হ'ল হলহ এতিয়া সুন্দৰ দিন সুন্দৰ আৰম্ভণি এতিয়া সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ মই আজি ইয়াত আছোঁ আমাৰ বৰহাট যিটো বনাঞ্চলিক বিষয়া শ্ৰীযুত মৌৰাক্ষ ভৰদ্বাজ ছাৰ নমস্কাৰ ছাৰ লগতে গুড মৰ্ণিং এতিয়া মৰ্ণিং পাৰ হৈ গ'লেই ইতিমধ্যে দুপৰীয়া হ'ল তথাপিতো অতি সুন্দৰ কাৰ্য এটা দেখিছোঁ ছাৰ নাহি নোৱাৰিলোঁ এতিয়া এটা সুন্দৰ এতিয়া ভিডিঅ'টো প্ৰস্তুত সুন্দৰ হ'ব বুলি ভাবিছোঁ যিহেতু এতিয়া সুন্দৰ এটা সেউজীয়াকৰণ যিটো চলি আছে গতিকে আপোনাৰ উদ্যোগত এতিয়া মৌৰাক্ষ ভৰদ্বাজ ছাৰ আপোনাৰ উদ্যোগত এতিয়া বৰহাট যিটো বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনত ইয়াত এখন ধুনীয়া এখন ছাৰ এইটো নাৰ্চাৰী হয় প্লান্ট এটা লোৱা হৈছে গতিকে এই নাৰ্চাৰী প্লান্টটোৰ বিষয়ে আপোনালোকক জানিব বিচাৰিম প্ৰথমতে ছাৰ আপুনি অকণমান এখন দেখুৱাই নাথাকে অঁ এতিয়া মই একদম আৰম্ভণিৰ পৰা ক'ব বিচাৰোঁ প্ৰথমে নাৰ্চাৰী কথাটো কেনেকৈ আহিলে আমাৰ বৰহাট আপোনাৰ কি হৈছে আপোনাৰ ইমান বৃহত্তৰ এটা জেগা এই বৰহাটৰ এই বৃহত্তৰ জেগাটোত আমি বহুত দিনৰ পৰা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও ইয়াৰ আগতে তেনেকুৱা কোনো নাৰ্চাৰী কোনো কাম আমাৰ হোৱা নাছিলে গছৰ পুলি বাগানৰ তেনেকুৱা কোনো কাম হোৱা নাছিলে বিভিন্ন সময়ত মই যেতিয়া ইয়ালৈ অহাৰ পাছত বিভিন্ন সময়ত যেতিয়া যিকোনো আপোনাৰ ইয়াৰ স্থানীয় আপোনাৰ ৰাইজ হওক বা আপোনাৰ NGO হওক বা লোকেল আপোনাৰ দল সংগঠন হওক তেওঁলোকে যেতিয়া আপোনাৰ বৃক্ষৰোপণৰ কাৰ্যসূচী কেতিয়াবা গ্ৰহণ কৰিব বিচাৰে বা ইচ্ছুক হয় তো সেইটো সময়ত যেতিয়া আমাক গছ পুলি বিচাৰে তেতিয়া আমাৰ বহুত ক্ষেত্ৰত আমি অসুবিধাৰ সন্মুখীন হৈছিলোঁ তো যেতিয়া মই ইয়ালৈ আহিলোঁ তেতিয়া মোৰ আৰম্ভণিৰ পৰা এটা কথা এটা আছিলে কি যে মই ইয়াতে এখন গছপুলি বাগান এখন মই ইয়াতে স্থাপন কৰিব লাগে তো সেইটো কাৰণে মই বহুতবাৰ প্ৰপ'জেল দিলোঁ ইয়াৰ ফালৰ পৰা মই মোৰ ফালৰ পৰা প্ৰপ'জেল দিলোঁ আগত যোন আপোনাৰ আমাৰ DFO ছাৰসকল আছিলে তেওঁলোককো মই জনালোঁ বহুতবাৰ তো প্ৰথমতে আমি একদম আৰম্ভণিতে ইয়াতে আপোনাৰ এখন সৰু সুৰা এখন আপোনাৰ 0.5 হেক্টৰ এখন নাৰ্চাৰী এখন কৰাৰ এটা প্ৰপ'জেল এটা আৰম্ভ হৈছিলে তাৰপিছতে সেইটো হৈ যোৱাৰ পাছত তাৰপিছতে কিবা প্ৰকাৰে সেই প্ৰক্ৰিয়াটো চলি থকাৰ টাইমতে কথা এটা আহিলে অমৃত বৃক্ষ আন্দোলন যিহেতু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ এটা ফ্লেগশ্বিপ এখন স্কিম হয় অমৃত বৃক্ষ আন্দোলন তাৰ কাৰণে প্ৰত্যেক বছৰে তেওঁলোকে কোটি কোটি গছপুলি বৃক্ষৰোপণৰ এটা কাৰ্যসূচী চলাই আহিছে তো সেইটোৰ লগতে সংগতি ৰাখি পেলাই বৰহাটতো এখন গছপুলি বাগানৰ স্থাপন কৰাৰ এটা সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিলে অমৃত বৃক্ষ আন্দোলন হয় বৰহাটৰ ফালৰ পৰা এতিয়া সিংহভাগ হ'ব আমাৰ চৰাইদেউ শিৱসাগৰ যিখিনি জিলা যিখিনি গছপুলি ডিষ্ট্ৰিবিউট হ'ব অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি সেইখিনি আমাৰ এই বৰহাট আপোনাৰ যোনখন 3 হেক্টৰ এৰিয়া নাৰ্চাৰী হয় সেইখনে এটা ভাল এটা অৰিহণা যোগাব বুলি মই মোৰ ফালৰ পৰা ইয়াতে চাওক ইয়াতে আমাৰ মানে ডিপাৰ্টমেণ্টেল কিছুমান আমাৰ নৰ্মছ থাকে সেইটো মতে আপোনাৰ 3 হেক্টৰ যোনখিনি নাৰ্চাৰী হয় 3 হেক্টৰ নাৰ্চাৰী ABA কাৰণে আমাৰ 4,25,000 পুলি মানে আমি ইয়াতে টাৰ্গেট দিয়া থাকে আমাক 4,25,000 আমাৰ পলিপট স্মল চিডলিংছ আৰু লগতে আমাৰ 5,000 আপোনাৰ টল চিডলিংছ তেনেকৈ থাকে আৰু কিছুমান আপোনাৰ নেকেড যোনবিলাক আমাৰ ধৰি লওক বেড থাকে আমাৰ মাদাৰ বেড থাকে সেই মাদাৰ বেডতো আমি তেনেকৈ অলপ প্ৰস্তুত কৰি ৰাখিব লাগে তো তেনেকুৱা আমাৰ কিন্তু আমি ইয়াতে অকল সেইটোতে নাৰাখি পেলাই আমি ইয়াতে মোটামুটি আমি 5 লাখ পুলি ইয়াতে ইতিমধ্যে আমি ৰেডি কৰিছোঁ আৰু সেইখিনি আপোনাৰ যোনটো সময়ত আপোনাৰ অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী হ'ব আমি সেইটো সময়ত আমি সেইখিনি গছপুলি আমি বিতৰণ কৰিম তাৰ আগতে যিটো পঞ্চায়ত যিটো কাৰ্যালয় এনেকুৱা ধৰণৰ কাৰ্যসূচী গছপুলি দান আপোনাৰ দিয়া কাৰ্য চলি আছিলে কিন্তু আপোনাৰ দিনত এখন নাৰ্চাৰী নিজে প্ৰতিষ্ঠা কৰিছে আপুনি গতিকে যিটো সপোনটো বাস্তৱায়িত হ'ব এতিয়া আগতে অভাৱ পূৰণ কৰিব নোৱাৰে এতিয়া অভাৱটো পূৰণ কৰি আপোনালোকে ৰাইজে যদি বিচাৰে দিব পাৰিব যিবিলাক মূল্যৱান পুলি আপোনালোকে দিছে ধুনীয়া ছাৰ আপুনি ধুনীয়াকৈ দেখুৱাওকচোন এইখিনি ছাৰ মেহগনি পুলি চাগে হয় এইখিনি মেহগনি পুলি এইখিনি আপোনাৰ মই বৈশিষ্ট্য কৈ দিছোঁ ইয়াৰ আপোনাৰ যোনটো টিম্বাৰ কোৱালিটি হয় টিম্বাৰ কোৱালিটি এইটো কমাৰ্চিয়েল স্পেচিছ হয় এটা আৰু টিম্বাৰ কোৱালিটি এইটো A1 কোৱালিটি হয় আমাৰ টিম্বাৰ গ্ৰেডটো আৰু এইটো আপোনাৰ মেচুৰিটিও আহি কম বয়সতে মেচিয়ৰ হয় 15-20 বছৰ মানত মেচিয়ৰ হয় আৰু এইটো গছপুলি ধৰি লওক আপোনাৰ বাগানে বা আপোনাৰ কৃষি ক্ষেত্ৰত আপোনাৰ লগাই যদি আপোনাৰ মানে কৃষি হেৰিৰ লগতে আপোনাৰ যদি লগোৱা হয় এইটো খেতিয়কসকল বা আমাৰ ৰাইজসকল এইটো মানে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰো এইটো এটা খুব ধুনীয়া
সুযোগ পাব ৰাইজে তাৰমানে নিজৰ ঘৰটো এনেকুৱা এটা নাৰ্চাৰী কৰিব পাৰে হয় কৰিব পাৰিব আপুনি পুলিয়ে যেতিয়া বিতৰণ কৰা হ'ব চৰকাৰৰ ফালৰ পৰা বিতৰণ কৰিব তেওঁলোকে যেতিয়া পুলি ৰুব তাতে এইখিনি যদি ডাঙৰ হ'ব সেইটো সহায়তে আৰ্থিক স্বাৱলম্বিতা তেওঁলোকে লাভ কৰিব আৰু এইটো মানে যোনটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে যোনটো এইটো কৰিছিলে যে এইটো এটা সেউজ অৰ্থনীতি তেওঁ এইটো এটা পদক্ষেপ বুলি ক'ব পাৰি আৰু সেইটো ক্ষেত্ৰত মেহগনি বা আপোনাৰ তিতা চপা বা যিখিনি আপোনাৰ বনচুম বা তেনেকুৱা যি গছ আছে সেইখিনিয়ে এইটো ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ অৰিহণা আমাৰ চৰকাৰ বিভাগ তথা মুখ্যমন্ত্ৰী মহোদয় কেতিয়াও সপোন বাস্তৱায়িত হ'ব হয়নে বাৰু গতিকে আমাৰ এতিয়া সেউজ বিপ্লৱ অবিহনে আমাৰ পৃথিৱীখন এতিয়া যিটো পৰ্যায় পাইছেগৈ সেউজ বিপ্লৱ হ'বই লাগিব ছাৰ আপোনাৰ এতিয়া গ্ৰীণ হাউচ ইফেক্ট হৈছে যিটো গতিকে সেউজ বিপ্লৱ নহ'লে কিন্তু আমাৰ ডাঙৰ দুৰ্যোগ সেইটো আপুনি চাওক এতিয়া আজিৰ দিনত আমি এতিয়া আজি আছো জুন মাহত যিটো আমি এতিয়া তাপ পাইছো আমি যিটো গৰম হৈছে অভূতপূৰ্ব আপোনাৰ আগৰ যিকোনো ৰেকৰ্ড আপোনাৰ ব্ৰেক কৰিছে আৰু এইটো ক্ষেত্ৰত একমাত্ৰ যদি উপায়বিলাক হৈছে মই ভাবো যে গছ পুলি ৰোপণ বৃক্ষৰোপণ আৰু যেতিয়া আপোনাৰ ওচৰ পাজৰ এৰিয়াটো আপোনাৰ গ্ৰীণ হৈ থাকিব যেতিয়া সেউজীয়া হৈ থাকিব আপুনি এটা চাব আপুনি এটা ৰাস্তাত যেতিয়া আপুনি যাব ৰাস্তাটোত যদি আপোনাৰ চাৰিওকাষে বা মানে কাষে যদি আপোনাৰ গছ থাকে যেতিয়া ছাঁ হৈ থাকে ৰাস্তাটোত সেই ৰাস্তাটোত গৈ পেলাই আপুনি যিটো আমেজ পাব সেইটো আপোনাৰ গৈ থাকিবলৈ মন যাব কিন্তু তেনেকুৱা ক্ষেত্ৰত যদি এটা উদং যি ৰাস্তা এটা হয় সেই ৰাস্তাটোৰ পৰা যিটো তাপ ওলায় সেইটোৰ পৰা আপোনাৰ সেই ৰাস্তাটোত যোৱা মানে আপোনাৰ অসম্ভৱ এতিয়া আমি যিটো ৰাস্তাৰে আহি আছো এতিয়া অসম্ভৱ সহ্য কৰিবলৈ কঠিন হৈ পৰিছে গতিকে এতিয়া মই দেখিছো আন কিছু নাতি দূৰত দেখিছো এইখিনি কি ছাৰ এইখিনি কি গছ হয় ভোমোৰা গছ এইটো মূল্যৱান গছ হয় তেন্তে আমি অকণমান আগবাঢ়ো আপোনাৰ ইয়াত চোৱা চিতা কৰিবৰ কাৰণে যিসকল আছে বিশেষকৈ আপুনি বৰহাটৰ পৰা আহে গতিকে চোৱা চিতা কৰি এখেত থাকে নেকি গতিকে ছাৰ এফালে আমি আপোনাৰ নামটো মনশ্ৰী বুলন খনিকৰ আপুনি এই নাৰ্চাৰীখন আপোনাৰ তদাৰকতে গতিকে আপোনাৰ প্ৰচেষ্টা ছাৰৰ পিছতে আপোনাৰ প্ৰচেষ্টা হয় আপোনাৰ দুজনক আমি প্ৰশংসাৰে ছাৰ ছাৰ আমি কেমেৰাৰ জৰিয়তে কৈছো যে আমাৰ ময়ূৰ বড়ো ছাৰ আপুনি বুলন খনিকৰ ছাৰ গতিকে তেখেতে এখন প্ৰতিপালন কৰিছে চোৱা চিতা কৰিছে তাৰ সাৰ পানী যোগাইছে আমাৰ বন বিষয়া মহোদয় গতিকে দুইজনক আমি শলাগিছো ছাৰ আমি দুইজন আমাৰ ৰাইজক কৈছো এই ভিডিঅ'ত আপোনালোকে চাব আমি কেনেদৰে এখন প্ৰস্তুত কৰা হৈছে গতিকে আপুনি বহুত তেজক মাতি কৰি সাৰক এটা গছৰ পুলি যেতিয়া আমি ডাঙৰ কৰিবলৈ যাওঁ এটা ল'ৰাক ডাঙৰ কৰাৰ নিচিনা হয় ই হ'ল কি আমাৰ অদূৰ ভৱিষ্যতৰ কাৰণে আমাৰ গছ লাগিব গছ বন নহ'লে আমাৰ মানুহ জীয়াই থকা অসম্ভৱ জীৱকুলৰ মানে প্ৰায় হেৰিয়া মুখলৈ আহি আছে আৰু আপোনাৰ ধ্বংস মুখলৈ আহি আছে গছ গছনি ৰুই আমি পৃথিৱীখন সেউজীয়া কৰিব লাগিব গৰমৰ মাত্ৰাটো কমাব লাগিব আমি প্ৰত্যেকে নিজে নিজে এজন সেউজ মনৰ অধিকাৰী হ'ব লাগিব তেতিয়াহে আমি আমাৰ এই মানে পৃথিৱীখন জীয়াই ৰাখিব পাৰিম সেইটো কাৰণে আমি মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ব্যস্ত হৈ থাকোঁ আমি আগবাঢ়ো ভিডিঅ'টো ৰখাই দিছে গছ হয় এইটো এতিয়া বহু এটা মূল্যৱান গছ হয় বছৰ যিবিলাক উৎপাদন কৰা আছে মূল্যৱান গছে হয় গোটেইখিনি আপোনাৰ কমাৰ্চিয়েল স্পেচিছ হয় যদি কোনোবা কমাৰ্চিয়েল স্পেচিছ কোনোবা মেডিচিনেল স্পেচিছ এতিয়া আপুনি দেখিলে ভোমোৰাটো আমি সকলোৱে জানো আপোনাৰ এইটো যোনটো ত্ৰিফলা বনায় ভোমোৰা এটা মেইন ইনগ্ৰেডিয়েণ্ট হয় তেনেকুৱা আপুনি বেলেগ আপোনাৰ ইয়াতে দেখিব এতিয়া খয়ৰ আপোনাৰ গছ আছে ইফালে মই আপোনাক দেখাম পাছতে খয়ৰটো আপোনাৰ কি হয় এইটো বহুতে নাজানে আপোনাৰ যোনটো পাণত যোনটো কাঠা দিয়ে সেই কাঠাটো আপোনাৰ খয়ৰ হেৰিৰ পৰা বনায় তো তেনেকুৱা ধৰণে বিভিন্ন গছ আছে ইয়াতে আৰু ধূনা গছ আছে জেগাত তাৰপিছতে আমাৰ কিছুমান আপোনাৰ ফল মূলৰ গছ আছে ফল মূল যেনেকে জামুক আছে আমলখি দেখা পালে তাৰপিছতে আমাৰ ইয়াতে হেৰি আছে শিলিখা আছে তাৰপিছত জলফাই আছে তেনেকুৱাকে আছে এতিয়া আমি আৰু অলপ আগবাঢ়ো কৈছো এইফালে এইখিনি গছ আপোনালোকে চব গছ ধুনীয়াকে সজীৱ হৈ উঠছে একেবাৰে যেন ৰোৱা ধান গছ যেনেদৰে সজাল ধৰে তেনেদৰে সজাল ধৰে এইবিলাক এইখিনি ঘূৰাণী আমাৰ গাঁৱত থাকে গতিকে মই ৰাইজক আহ্বান জনাম ছাৰ যে যিসকলে আপোনালোকে ঘূৰাণীম আছে ঘৰত আপোনালোকে ঘূৰাণীম গুটিখিনি আপোনালোকে ষ্ট'ৰ কৰক গোটাই ৰাখক আৰু ঘূৰাণীমৰ গুটিখিনি আপোনালোকে থ'ব যদি আপোনালোকৰ ঘৰত যদি কাৰোবাৰ যদি ঘূৰাণীম আছে গুটিখিনি আপোনালোকে নষ্ট নকৰি গোটাই থ'ব তাৰপিছতে মোৰ লগত যোগাযোগ কৰিব মই দেৱজিৎ গগৈ গতিকে মই গুটিখিনি আমাৰ ছাৰক
সুবিধা হ'ব তেতিয়া হয় এতিয়া আপোনাৰ হেৰি চলি আছে ফল মূলৰ ছিজনো চলি আছে আপোনাৰ কঁঠাল ওলাব আম ওলাব লেটেকু ওলাব সেইখিনি খাই লৈ পেলাই সেই গুটিখিনি যদি পেলাই নিদি পেলাই যদি সেইখিনি এটা জেগাত আপোনাৰ গোটাই পেলাই আমাক যদি ইয়াত দিয়ে তেতিয়া আমি নাৰ্চাৰীখিনি আমি আপুনি কথাটো কৈ দিয়ক ফল মূলৰ গুটি যদি ৰাইজে যি আপোনাক দি দিব পাৰে হয় যিকোনো ফল মূলৰ গুটি এতিয়া কঁঠালৰ ছিজন আহিব কঁঠাল আম লেটেকু পনিয়ল যিকোনো গুটিয়ে আমি ইয়াতে আপুনি যদি কালেকশ্যন কৰি পেলাই সেই গুটিখিনি খাই লৈ পেলাই যদি পেলাই নিদি পেলাই কালেকশ্যন কৰি পেলাই থৈ দিয়ে এটা জেগাত আৰু আমাক পিছলে আমাক দিয়ে তেনেহ'লে সেই গুটিখিনি আমি পচোৱাৰ ব্যৱস্থা আমি গছপুলি বাগানত আমি ৰোপণ কৰিম ভাল খবৰ দিছিল গতিকে আপোনালোকে যিকোনো ফল মূলৰ গুটি দিব পাৰিব এটা কথা দেখুৱাই দিছোঁ ভিডিঅ'টো আপোনালোকে চাওক এইবিলাক আমাৰ যিবিলাক গোবৰ সাৰ প্ৰস্তুত কৰা হৈছে এইটো পচা গতিকে ইয়াত কোনো কেমিকেল সাৰ গতিকে আমাৰ গছপুলিবিলাক যিবিলাক উৎপাদন কৰা হৈছে তাত এই সাৰ যোগান ধৰা হৈছে গোবৰ জাবৰ একেবাৰে গোবৰ সাৰ মাটি মিহলি কৰি এই গছৰ পুলি দিয়া হৈছে গতিকে উৎকৃষ্ট মানৰ পুলি গোটেই উৎকৃষ্ট মানৰ সাৰ ইয়াত গোটেই কৃত্ৰিম সাৰ নাই ইয়াত গতিকে এনেদৰে গছপুলিবিলাক বেছি বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে হয় গোবৰৰ লগত আৰু কিবা অন্যান্য কিবা যোনটো আমাৰ কেঁচু সাৰ থাকে সেই কেঁচু সাৰ হেৰি কৰা হয় আমি পিছলে ইয়াতে কেঁচু সাৰৰ এটা আমি হেৰি স্থাপন কৰিম কেঁচু সাৰ প্ৰস্তুত কৰিব পৰা যিটো কয় ভাৰ্মি কম্পোষ্ট বুলি কোৱা হয় ভাৰ্মি কম্পোষ্টৰ ব্যৱস্থা কৰিছে তাৰ গছখিনি এইফালে দেখো এইফালে গছখিনি সোনকালে বৃদ্ধি হৈছে ধুনীয়া হৈছে গতিকে এইবিলাক আমাৰ অতি সোনকালে ছাপ্লাই যাব চাগে এইটো যেতিয়া প্ৰয়োজন হয় বিচাৰে হয় নে ছাৰ এইখিনি প্ৰায় পৰিণত হৈছে মেচিউ হৈছে প্ৰায় এইখিনি একেই এইখিনি উৰিয়াম আৰু এইফালে চাওক দেখা এইফালে সৰু সৰু সেইবিলাক উৰিয়াম আছে গতিকে এইবিলাক তেনেকৈ উঠি আহিছে অতি ধুনীয়া সজীৱ হৈ উঠিছে এতিয়া চাওক এইফালে এইবিলাক মাইফাক গছ এইফালে চাওক আপোনালোকে মাইফাক কি নাপায় ইয়াত সকলো ধৰণৰ ভাল প্ৰজাতিৰ ইয়াত আপোনালোকে গছ বৃক্ষ পাব পুলি পাব গতিকে খুলি দিয়া হ'ব আচলতে এই গ্ৰীণ নেটখিনি গ্ৰীণ নেটখিনি অলপ পিছত যেতিয়া খুলি দিয়া হ'ব হয় নে বাৰু যেতিয়া সৰু হৈ থাকে পুলি পাবলৈ গ্ৰীণ নেটখিনি দিয়া হয় লাহেকে যিহেতু পুলিবিলাক গ্ৰোথ আহিছে খুলি দিয়া হ'ব এইখিনি গোটেইখিনি একেই পুলি সেইবিলাক ইফালে এইখিনি আছে পিছফালে আছে মেহগনি চুম এইটো ষ্টেকত এইফালে চুম আছে আচলতে যিবিলাক মাল যিবিলাক আপোনাৰ মুগা পালনৰ কাৰণেও দৰকাৰ বহুত মূল্যৱান বুলি হয় 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 শুনিছোঁ হয় হয় আজিকালি স্লিকৰ কাৰণে এইটো মুগা এইটো বহুত ভাল হয় 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 মানে চাহৰ খেতি আছে চাহৰ প্লান্টেশ্যনত এইটো এটা শ্বেড ট্ৰী হিচাপে কাম কৰে চাহ গছত শ্বেড দিবৰ কাৰণে এইটো চিজ বিশেষত্ব এইটো এটা মানে এইটো তাৰমানে এই বাগানৰ বিশেষকৈ বৰহাটৰ চাহ বাগিচা পুৰণি সেইটো ঐতিহাসিক চাহ বাগিচা গতিকে চাহ গছৰ মাজত এই গছজোপা আছে চিৰিজ বুলি কয় গতিকে এই চিৰিজজোপা আছে গতিকে চাহ গছৰ মাজে চিৰিজ গছৰ এটা গান এটা আছে হয়নে বাৰু বিখ্যাত গতিকে এয়া সেই চিৰিজ গছবিলাক ইমান ধুনীয়া হৈছে চুই বৃদ্ধি হৈছে চব খুব ভাল লাগিছে ইফালে কি সেইবিলাক নতুনকৈ হৈছে হয়নে বাৰু ইফালে হয় হয় এইকেইটা খয় পুলি হয় হয় এই দেখোঁ ইয়াৰ পৰা বিশেষত পুনৰ আন এটা দুটা কেইটামান ষ্টেকৰ মাজত আহি উপস্থিত হৈছোঁ ইয়াত ছাৰ এইটো কি পুলি বুলি কয় এইটো ইয়াৰ বিশেষত্বটো ক'ব খয় বুলি কয় ইয়াৰ চাইণ্টিফিক নেম হৈছে একেচিয়া কেটেট্ৰু আৰু এইটো যোনটো আমাৰ যোনটো পাণত ব্যৱহাৰ কৰে কাঠাটো এই ইয়াৰ পৰা প্ৰস্তুত হয় আৰু খুব বেছি ইম্পৰ্টেণ্ট কমাৰ্চিয়েল স্পেচিছ আমাৰ অসমৰ ঠায়ে ঠায়ে এইটো খুবেই বিখ্যাত স্পেচিছ ইয়াৰ বীজটো ক'ৰ পৰা আনিছে আপুনি বীজটো এইখিনি আমি আনিছোঁ আপোনাৰ কিছুমান চাপ্লাই আহিছে হোজাইৰ পৰা কিছুমান আহিছে আপোনাৰ বাহিৰৰ পৰাও আহিছে তেনেকুৱা এইটো আমাৰ লোকেল নহয় হয় এই গোটেই ষ্টেক কেইটা খয় পুলি আছে এইখিনি দেখিছোঁ তাৰলৈকে দেখোন সেই বাকীকেইটা নতুনকৈ হৈ আছে হ'ব লাহেকৈ গতিকে আমি আৰু কিমান দূৰ চাই যাওঁ অকণমান এইটো খয় পুলি বুলি কৈছে যিবিলাক গছ হ'ব হয় নাই সৰু নহয় এটা ডাঙৰ গছ জাতীয় নহয় এটা বৃক্ষ ডাঙৰ বৃক্ষ ডাঙৰ বৃক্ষ ইয়াৰ পৰা কেনেদৰে আপোনাৰ কাঠাটো প্ৰস্তুত কৰা হয়
কাঠাটো ক'ত বেছি উপলব্ধ এইটো বস্তু আচলতে? এইটো আপোনাৰ ইয়াৰ এতিয়া বৰ্তমানটো চাপ্লাই আহে আপোনাৰ অৰুণাচল, তেনেকুৱা আপোনাৰ যোনখিনি আমাৰ দাঁতি কাষৰীয়া আমাৰ ৰাজ্য আছে, সেই তাৰ পৰা আপোনাৰ চাপ্লাইটো বেছিকে আহে। আৰু কাঠাটোৰ আপোনাৰ যোনটো প্ৰিপেৰেশ্যন হয়, প্ৰিপেৰেশ্যন যোনটো আপোনাৰ ইয়াৰ যোনটো উড হয়, ভিতৰৰ উডটো হয়, সেইটো আপোনাৰ ভিতৰত আপোনাৰ চফ্ট উড থাকে, হাৰ্ড উড থাকে। তো সেই তাৰ ভিতৰৰ যোনটো টিম্বাৰ থাকে সেইটোৰ পৰা আপোনাৰ কাঠাটো প্ৰস্তুত হয়। গতিকে ভাল লাগিল। তেন্তে আপোনাৰ বিশেষকৈ আমাৰ এতিয়া খনিকৰ দা আপোনাৰ এইখিনি প্ৰত্যেকতে আপুনি সদায় ঘামিয়ে থাকিব বুলি ক'ব পাৰি। ঘামিয়ে থাকো মই, পৰিশ্ৰম হৈ থাকে দিনৰ পৰা দিনে দেখায়। গতিকে সিংহবাগ ছাৰৰ যিটো এডভাইচ, ছাৰৰ যিটো আপোনাৰ যিটো বাকীখিনি, গতিকে পৰিশ্ৰমটো মূল পৰিশ্ৰমটো হয় নাই? গতিকে ফিজিকেল ইমপ্লিমেণ্টেশ্যন গোটেই হেৰিখিনি গতিকে আমাৰ খনিকৰ ছাৰ। গতিকে মূল কেতিয়া আমাৰ দুইজনৰ মাজত আছো এতিয়া। এই দুজনৰ প্ৰচেষ্টাত, এই দুজনৰ মুঠতে উদ্যোগত এইটো হৈছে। গতিকে প্ৰথম উদ্যোগ লৈছে আমাৰ বৰদ্বাজ ছাৰ, তাৰপিছতে সেই আপোনাৰ সপোনটো বাস্তৱত বাহিত কৰিছে খনিকৰ ছাৰ, হয় নাই? গতিকে ভাল কথা, আপোনালোকে যিটো মহান উদ্যোগ লৈছে, গতিকে আপোনালোকে যিটো দেখুৱাইছে, আপোনালোকে যোনটো নিদৰ্শন দেখুৱাইছে, গতিকে অন্য ঠাইতো এইটো গ্ৰহণ কৰক বুলি ভাবিছোঁ। গতিকে আমাৰ গোটেই অসমখন সেউজ হ'ব ছাৰ। গতিকে অসমখন আমাৰ সেউজ কৰাটো, অসমখন নহয় দেশখন পৃথিৱীখনেই সেউজ কৰিব লাগিব জীয়াই থাকিবলৈ হ'লে, হয় নাই বাৰু? গতিকে মানুহ জীয়াই থাকিব হয়। এজনে কি কৈছে, আমাৰ এজন অৰণ্য মানৱ, হয় নাই বাৰু? তেখেতে কি কৈছে, গছো সৃষ্টি কৰিছে, তাত অন্য প্ৰাণী জীৱ জন্তুবিলাকো তাত স্থান দিছে। গতিকে আপোনালোকৰ সেই হয় নাই গছৰ জীৱ জগতৰ আমাৰ প্ৰাণীৰ প্ৰাণ এই গছবিলাক চায়। গতিকে আমি অক্সিজেন যিকোনো হয় ইয়াৰ পৰাই আমি ল'ব লাগিব, হয় নাই বাৰু? ই ধৰণে আমি অক্সিজেন নাথাকিব, গতিকে লাগিবই, সেউজ হ'বই লাগিব। গতিকে সেউজীয়া পৰিৱেশটো আপোনালোকে দেৱদূত স্বৰূপ হিচাপে ইয়াত উপস্থিত হৈছে। গতিকে এই দুইজন আপোনালোকক কৈছোঁ ছাৰ দেৱদূত। গতিকে আপোনালোকে যিটো বাণী বিলাইছে, গতিকে সকলো ঠাইলৈ বিয়পি যাওক। গতিকে আপোনালোকৰ কৃতিত্ব উজ্জ্বলি উঠক, তাকে কামনা কৰিছোঁ। পৃথিৱীখন সেউজীয়া হওক। এটা মই আৰু এটা কথা ক'ব বিচাৰিম দেই, আমি চাওক, আমি এই নাৰ্চাৰীখন উদ্যোগটো যেতিয়া লৈছিলোঁ, আমি চিন্তা চৰ্চা চলাই আছিলোঁ যে আমি কোনটো জেগাত আমি নাৰ্চাৰীখন পাতিলে বহুত ভাল হ'ব। ইয়াৰ ক্ষেত্ৰত বহুতখিনি জেগা আমি চিন্তা চৰ্চা কৰিলোঁ। তাৰপিছতে আমাৰ এই জেগাটো আমি কিছুমান কাৰণত আমি এই জেগাটো আমি নিৰ্বাচন কৰিলোঁ। ইয়াৰ জেগাটো একচুৱেলি নাৰ্চাৰীৰ কাৰণে সমতল জেগা হ'লে ভাল হয়। এই নাৰ্চাৰীখন যেতিয়া আমি স্থাপন কৰিছোঁ, আমি এই নাৰ্চাৰীখনৰ কাৰণে বহুত কষ্ট কৰিব লগা হৈছে। কাৰণ ইয়াৰ মাটিটো ওপৰা ওপৰি অলপ মাটি আছিলে, আৰু লগতে আপুনি দেখিছে যে ওচৰতে পাহাৰখন আছে। আমি সেইটো এটা চিন্তা আছিলে যে যদি বৰষুণ যদি বহুত বেছি হয়, কেনেবাকে পাহাৰৰ পৰা পানীৰ ঢল নামি আহিব নেকি, কিবা যদি অসুবিধা হ'ব নেকি সেইটো কথা। কিন্তু আমি ইয়াতে স্থাপন কৰাৰ কিছুমান কাৰণ আছে। ইয়াতে আপুনি দেখিব এই পাহাৰখনৰ পৰা আমাৰ কিছুমান নিজৰা বৈ আহিছে, আৰু সেইটো এটা প্ৰাকৃতিকভাৱে অহা এটা আমাৰ কাৰণে পানীৰ এটা স্ৰোত। আৰু সেইটো কাৰণে নাৰ্চাৰী এখন যেতিয়া স্থাপন কৰাৰ সময়ত আপোনাৰ চবতছে যদি ডাঙৰ যদি ৰিকুৱাৰমেণ্টটো আছে, প্ৰাইমেৰী ৰিকুৱাৰমেণ্ট সেইটো হৈছে পানী। পুলিয়ে যেতিয়া পানী নাপাব, তেতিয়া পুলি আপোনাৰ সেইটো শুকাই যাব বা সেইটো আপোনাৰ পুলিটো আপোনাৰ গ্ৰথ নহয়। তো সেই তেনেকুৱা নিচিনা কথা। তো সেইটো আমাৰ ইয়াত প্ৰকৃতিয়ে দিছে পানীটো। নিজে নামি আহে, মই আপোনাক দেখুৱামগৈ এতিয়া। পানীৰ যোনটো আমাৰ চ'ৰ্চটো, সেইটো আপোনাৰ এখন নিজৰা এখন আছে, নিজৰেদি ধুনীয়াকৈ বৈ আহে। সেইটো এটা আৰু ছেকেণ্ড কথাটো হ'ল কি, আমাৰ ইয়াতে নাৰ্চাৰীখন স্থাপন কৰাৰ সময়ত আমি যেতিয়া ইয়াতে ইয়াত কাম কৰিবলৈ আমি মানুহ বিচাৰিলোঁ, আমি কি হ'ল, আমাৰ এই নাৰ্চাৰীখন আমাৰ ওচৰতে দাঁতি কাষৰী যিখিনি গাঁও আছিলে, সেই গাঁওখিনিৰ মানুহে আমাক ইয়াত যথেষ্ট সহযোগিতা কৰিছে। তেখেতসকলৰ আস্থাক লৈ প্ৰথম যেতিয়া নাৰ্চাৰীখন ইয়াতে স্থাপন হ'ব বুলি হেৰি কৰিছিলে, তেতিয়াই মই ইয়াতে এখন মিটিং পাতি পেলাই গোটেই মানুহখিনিৰ পৰা সহায় সহযোগিতা মই বিচাৰিছিলোঁ। আৰু সেইটো মতে মই এতিয়া পৰ্যন্ত মই ক'ব লাগিব যে সেই মানুহখিনিৰ পৰা সহায় সহযোগিতা পাই আছোঁ, আৰু মই ভাবিছোঁ যে ভৱিষ্যতেও সেই সহায় সহযোগিতা পাই থাকিম। আৰু এটা কথা কি যে এতিয়া চাওক, আপোনাৰ দাঁতি কাষৰীয়া এখন আমাৰ ৰিজাৰ্ভৰ লগতে লাগি থকা দাঁতি কাষৰীয়া গাঁও এখন, এইখিনিয়ে হৈছে বংশানুক্ৰমে এওঁলোক কি হৈছে আপোনাৰ আমাৰ এই যি ফৰেষ্ট, আমাৰ যি জংঘল, সেই জংঘলৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোক এটা সময়ত নিৰ্ভৰশীল, এটা সময়ত, আৰু এতিয়াও বহুত ক্ষেত্ৰত তেওঁলোক নিৰ্ভৰশীল হয়। আৰু যেতিয়া কি হয়, আমি যেতিয়া গছ গছনি আমি সুৰক্ষা দিবলৈ বিচাৰোঁ, তেতিয়া আমি যদি সেই মানুহখিনিক আমি সহায় সহযোগিতা নাপাওঁ, তেনেহ'লে আমাৰ সেইখিনি ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হয়। আৰু সেইটো কাৰণে মই নাৰ্চাৰীখন এইটো জেগাত এইটো কাৰণে কৰিব বিচাৰিছিলোঁ, যাতে সেই মানুহখিনিও ইয়াৰ যোগেদি এটা সংস্থাপন লাভ কৰক, এই কামৰ লগতে জড়িত হৈ পেলাই তেওঁলোকে
প্ৰকৃতি সংৰক্ষণ বা গছ গছনি ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে এই নাৰ্চাৰীখনকে যেতিয়া ডাঙৰ দীঘল কৰিব, পুলি এটা যদি সৰুৰে পৰা ডাঙৰ দীঘল কৰিব, তেনেহ'লে সেই পুলিটোৰ প্ৰতি বা গছ এজোপাৰ প্ৰতি তেওঁলোকৰ মৰমটো আৰু বাঢ়িব। নিজৰ সন্তানৰ দৰে তেওঁলোকে হেৰি কৰিব। তো সেইটো কাৰণে মই ভাবিলোঁ যে এইটো জেগাত যদি আমি গছ পুলিখন স্থাপন কৰোঁ, মোৰ দুটা উদ্দেশ্য সিদ্ধি হ'ব, তেওঁলোকৰ সংস্থাপন হ'ব আৰু লগতে মোৰ ৰিজাৰ্ভখন বচোৱাটো মোৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত মোৰ সহায় হ'ব। বহুত ভাল কথা। আচলতে নিজৰ সন্তানক নিজৰ পিতৃ মাতৃয়ে আনে কেতিয়াও কেয়াৰ ল'ব নোৱাৰে। গতিকে এইখন ঠাই নিজৰ ঠাই, নিজে তেওঁলোকে ইয়াত দিন হাজিৰা কৰিছে, হয় নহয়? লোকেল মানুহখিনি আমাৰ এই পলিপট ফিলিঙৰ পৰা আদি কৰি পেলাই গছ পুলি ৰোপণলৈকে তেওঁলোকে কাম কৰিছে। লোকেল মানুহ গতিকে নিজৰ বস্তুৰ দৰে নিজৰ সন্তানৰ দৰে তেওঁলোকে ডাঙৰ দীঘল কৰিছে, চাই চোৱা চিতা কৰিছে। গতিকে ধন্যবাদ ছাৰ। আপোনালোক যিটো নিজৰা বুলি কয় জুৰি, য'ৰ পৰা আপোনালোকে যিটো চ'ৰ্চ আছে, য'ৰ পৰা পানী পায়, আমি সেইটো আমি চাবলৈ যাম। যিটো আমাৰ কথা পাতিবলৈ তেখেতৰ লগত চেষ্টা কৰিছোঁ। প্ৰথমে দেখুৱাবলৈ তেখেত অৰূপ গগৈদেৱ এই ডাঙৰীকুমাৰ গাঁৱৰ এগৰাকী শিক্ষিত তথা সমাজকৰ্মী, আগবঢ়োৱা ব্যক্তি। গতিকে আমাৰ মৌৰাক্ষ ভৰদ্বাজ ছাৰ লগতে আমাৰ লাহন খনিকৰ ছাৰ লগত তেখেতৰ ওতঃপ্ৰোতভাৱে জড়িত আছে। আপোনাক প্ৰথমতে শুভেচ্ছা জনাইছোঁ। গতিকে আপুনি এজন আগবঢ়োৱা ব্যক্তি, সমাজকৰ্মী, হয় নাই? প্ৰতিটো ক্ষেত্ৰত আপুনি থাকে গাঁওখনৰ। মই আছো। এই বিশেষকৈ আমাৰ ছাৰে যেতিয়া ক'লে আমাৰ ইয়াত যে নাৰ্চাৰী এখন আৰম্ভ কৰিম বুলি, সেইটো হিচাপতে আমি মানে এখন কমিটি গঠন কৰি, ছাৰে কমিটিখন গঠন কৰি দিলে আমাক। সেই কমিটিখন গঠন কৰাৰ পিছত গাঁৱৰ মানুহখিনিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আমি মানে প্ৰথম অৱস্থাৰ পৰা এই পৰ্যায় পাইছোহি। মানে আগততো নাৰ্চাৰী খোলা নাই, আমি দেখাও নাই, শুনিছোঁ। কিন্তু এতিয়া আমাৰ হেৰি এটা হ'ল, কি বুলি কয়, অভিজ্ঞতা এটা হৈছে। আমি বহুতখিনি এবাৰ অভিজ্ঞতা এটা হ'ল। তাৰমানে নেক্সট আমাৰ মানে দেখুৱাই নিদিলেও আমি পাৰিম মানে। আপুনি নিজে কওঁ বুলি কৰিব পাৰিব, ব্যৱসায়িক ভিত্তিত হ'লেও হেৰি হ'লেও ছাৰে মানে যিখিনি দিহা পৰামৰ্শ দিছে সেইটো হিচাপতে আমি আগবাঢ়ি গৈছোঁ। গতিকে মৌৰাক্ষ ভৰদ্বাজ ছাৰক আপুনি কি বুলি ক'ব? তেখেতক কি বুলি ধন্যবাদ জনাব এতিয়া? বহুত আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল। তেখেতে আমাক যে ইমানখিনি দেখাই দিয়াৰ কাৰণে আমাৰ মানে অভিজ্ঞতা হৈছে ন, গাঁৱৰ ৰাইজৰ অভিজ্ঞতা এটা হৈছে। নতুন অভিজ্ঞতা আপোনালোকে নভবা কেতিয়াও আগতে। নাই আৰু এজন ব্যক্তি তেখেত দিনটো নিজে নিশাই কাম কৰিছে, খনিকৰ ছাৰ লাগি থাকে, আমাৰ লগত আহিয়ে থাকে, সদায় আহি থাকে ফিজিকেলি। আমাৰ ভৰদ্বাজ ছাৰৰ সপোনটো ফিজিকেলি তেওঁক ছাপৰ্ট দিছে, সপোনটো পূৰণ কৰাত সহায় কৰিছে। গতিকে দুইজনৰ সমান অৱদান আছে। লগত তাৰপিছতে তৃতীয় পক্ষ, তৃতীয়জন আপুনি গাঁৱৰ, হয় নে ছাৰ? গাঁৱৰ ইয়াৰ যিসকল আছে গোটেই গাঁওখিনিক সন্মুখৰ ফালৰ পৰা নেতৃত্ব দিয়ে, লিড কৰা। গতিকে আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা মানে আমি নাৰ্চাৰীখনৰ ওচৰতে ঘৰ, আমিতো ৰাতিপুৱা শুই উঠাৰ পৰা চাই থাকো, গৰু ছাগলী আদি কৰি, গৰু সোমালেও চাওঁ, ছাগলী সোমালেও চাওঁ। এইবিলাক মানে আমি আৰম্ভণিৰ পৰা ৰাতিপুৱাৰ পৰা গধূলিলৈকে লাগি থাকিব লাগে। আপোনালোকে আগতে নেদেখা গছো কিছুমান দেখিছে? দেখিছো। আৰু কিছুমান ভাবি আপোনালোকে গছ গছনিবিলাক যেতিয়া উঠি আহিছে ন, এতিয়া মনটোকে ভাল লাগে, মনটো ভাল লাগি আহিছে, মনটো সেউজীয়া লাগিছে। গতিকে আগতে যিবিলাক গছক আপোনালোকে মূল্যৱান বুলি ভবা নাছিলে, এতিয়া দেখিছে ধুনীয়াকৈ উঠিছে, হয় নাই? প্ৰতিবিধ উদ্ভিদৰ এটা মূল্য এটা আছে, মেহগনি আমি দেখাই নাছিলো, এইটো এইবাৰ কেনেকুৱা মূল্যৱান কাঠ আমি এতিয়া বুজি পাইছো। ৰাইজেও বুজি পাইছে, আমাৰ গাঁৱৰ ৰাইজেও বহুত সহায় কৰিছে, দিহা পৰামৰ্শ দিয়া মানুহ আছে কিছুমান। গতিকে ভাল লাগিলে আপোনালোকৰ গাঁৱৰ প্ৰতিজনৰ সহযোগিতা আছে চাই ইতিমধ্যে ক'লেই। গতিকে নিজৰ সন্তানক যেনেদৰে মৰমৰ চকুৰে চাই, গতিকে এই গছ পুলিবিলাকো নিজৰ সন্তানৰ দৰে মৰম কৰিছে, তেনেকুৱা এটা চকুৰে চাইছে। গতিকে এটা ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰি, যদি আমাৰ বৰ্ষাত অসমত যিটো ক'লে অমৃত বৃক্ষ আন্দোলনত বৰ্ষাতৰ সিংহভাগ থাকিব, হয় নাই? লগতে তিনিজন ব্যক্তি, মৌৰাক্ষ ভৰদ্বাজ ছাৰ, আমাৰ খনিকৰ ছাৰ, লগতে আপুনি। গতিকে আপোনালোকৰ নামো থাকিব, আপোনালোকে এটা সময়ত ক'ব পাৰিব, এতিয়া নহ'লেও। গতিকে অমৃত বৃক্ষ আন্দোলনত এবাৰ সিংহভাগ ইয়াৰ পৰা যাব গছ পুলি। গতিকে সাকাৰ কৰিবৰ কাৰণে সেই সপোনটো মুখ্যমন্ত্ৰী মহোদয়, গতিকে তাত সেইখিনি সাকাৰ হোৱা মানে আপোনালোকৰ সপোন পূৰণ হোৱা। গতিকে ধন্যবাদ জনাইছোঁ। গতিকে আপোনাৰ এনেকৈ সদায় ৰাইজৰ প্ৰতি সহযোগিতা থাকিব, তাকে কামনা কৰিছোঁ। আপোনাৰ উত্তৰ কামনা কৰিছোঁ, অঞ্চলটো উত্তৰ কামনা কৰিছোঁ, এই কাৰ্যটো সফল হওক তাকে কামনা কৰিছোঁ। এতিয়া আমি অন্য এটা কোণলৈ যাম। প্লান্ট, এইটো এটা পানী প্লান্টটো, আপোনালোকে পানীৰ যিটো আপোনালোকৰ উদ্যানখনত উদ্যান বুলি কৈছোঁ, যিটো নাৰ্চাৰীত যিটো পানী চাপ্লাই দিবলগীয়া হয়, এই পানীটো আপোনালোকে এতিয়া ধৰি আছে, আপুনি পানীটো ক'ৰ পৰা আহিছে? এতিয়া পানীটো আমাৰ ওপৰৰ নিজৰাৰ পৰা আহিছে। ওপৰৰ যোনটো প্ৰাকৃতিকভাৱে যোনটো আমাৰ পানী আহে, পাহাৰৰ পৰা নামি আহে, সেই পানীটোকে আমি ইয়াতে আপুনি ব্যৱহাৰ কৰিব। এই পাইপৰ যোগেদি তাত স্থাপন কৰিছে, হয় নাই? ইয়ালৈ এইটো কোনো মেচিনে টানিছে? একো মেচিনে টনা নাই, অট'মেটিক আহি আছে। এইটো কাৰণে আমি কোনো ইয়াতে বৰিঙো কৰিব লগা নহয়, বা আমি ভূগৰ্ভৰ যোনটো পানী
পানী হয় সেইটো পানী আমি অপব্যয় কৰিব লগা হোৱা নাই ইয়াতে যোনটো আমাৰ প্ৰাকৃতিকভাৱে যোনটো পানী আহিছে আমাৰ পাহাৰৰ পৰা যোনটো পানী নামি আহিছে সেই পানীটোকে আমি ইয়াতে গোটাই পেলাই এইটো চাওক আমাৰ ইয়াতে আমি ইয়াতে গাঁত এটা খান্দি থোৱা আছে ইয়াত পিছে পৰে আমি ইয়াতে ব্যৱস্থা কৰিম মটৰৰ ব্যৱস্থা কৰিম কিন্তু এই পানীটো আপোনাৰ ভূগৰ্ভৰ পৰা অহা এইটো যোনটো ওপৰৰ পৰা নেচাৰেলি যোনটো পানী আহিছে প্ৰাকৃতিকভাৱে যোনটো আহিছে সেইটোকে আমি ব্যৱহাৰ কৰি আছো যিটো আমাৰ যিটো ছাৰ্ফেচ ৱাটাৰ পৃথিৱীৰ এইটো পাহাৰৰ ওপৰৰ পৰা আহিছে জুৰিৰ পৰা গতিকে আপোনালোকৰ যিটো পানীৰ কাৰণে যিমান দিয়ে এতিয়ালৈ এনেকুৱা নাৰ্চাৰীৰ কাৰণে পানীটো যিমান খৰচ হয় এইটো সিমান খৰচ নহয় হয় নাই ইয়াত কোনো এতিয়া আপোনাৰ পাৱাৰ এপ্লাই কৰা হোৱা নাই কোনো বিদ্যুৎ সংযোগ কৰা হোৱা নাই অট'মেটিক আহি আছে গতিকে আপোনাক ইয়াৰ পানীটো ইয়াত গোটাইছে এতিয়া ইয়াৰ পৰা নিবলৈ হ'লে কিন্তু মেচিন এটা দৰকাৰ হ'ব পাৰে কিন্তু যিমান খৰচ হয় পানীৰ কাৰণে সিমান খৰচ যাবগে ন এইডাল পাইপে আমি ব্যৱহাৰ কৰি থাকো ওচৰ-পাজৰ নিবলৈ আমি ব্যৱহাৰ কৰি থাকো কিন্তু আমি দূৰলৈ দিবলৈ আমি অলপ ডিষ্টেন্স বাঢ়িবৰ কাৰণে আমি চিনটেক্স ওপৰত দেখুৱাইছে মটৰ লৈ পেলাই ওপৰত উঠাই দিয়ে এইটো পানীটো ইমান পৰিষ্কাৰ পানী হিলৰ পানী হয় নাই হিলৰ পানী এইখিনি পানী আপুনি খালেও আপোনাৰ একো বিশেষ হেৰি নহয় ইয়াত মানে আইৰনো নাই একদম চাফা পানী এইটো ফিল্টাৰ দিলে অতি সোনকালে ফিল্টাৰ হ'ব হ'ব তেন্তে ভিডিঅ'টো চাই ইমানটা সামৰিছোঁ মই ইমান সময় মোৰ লগত সহযোগ কৰি থকা কেমেৰা Okay, so at this moment I thank our sir and our local volunteers who have worked so hard here. Yes, we can see a lot of development here. Earlier when we came, this was totally like jungle and it was a fallen place. So nothing, no initiative was taken here. But today, right now we are in the nursery. Here we have seen so many valuable trees. Yes, all types of valuable trees are there, which are really very important. Yes, and for the environment, these trees will bring benefit for our human survival. So here you see nearby we have seen that this is the hills. Here a lot of bamboo trees are there, and here there is some natural flowing water. So there is some fountain. So this water is naturally very suitable. So iron free water is there, and this water automatically comes. So in future a machine will be required for water. Yes, to put the water on top of the tank, and from that the distribution will be correct. So see, sir, really it's a matter to be proud that we are having such a big nursery with so many valuable trees here. Yes, so some of the trees I have only heard the name, but today I'm witnessing myself all the trees, valuable trees. Yes, so like mahogany, that one of the valuable trees, and see some even fruit trees are there. Yes, which are really very good for our health. Yes, see everywhere it's when we see ahead, we see only nursery trees and plants. Yes, everywhere. So anyway, good initiative has been taken by the government, and hope there will be more fruitful. We all will enjoy, or we all will have the chance to. Yes, so viewers, see, if you like, please subscribe and like our videos. Yes, and please continue sharing it so that we can give you more initiative videos, and you can pass even your comments. Yes, your suggestions are always welcomed. So with this I end up our video. Thank you.